মই হোমেন সোণোৱালে সোণোৱাল কছাৰী উপভাষাত আকৌ এটা কথা কবিতা বনাইছোঁ। কবিতাটোৰ নাম থচং পিতায়ৰ ভয়ত। আজি প্ৰায় 30 বছৰমান আগৰ কথা। আমত তেতিয়া জাত কি দুখীয়া হচলং সম্পত্তি বুলব যে একোৱে নাহাইছিল অকল 4 ফুটমান ওখ ৰঙা কজলা গৌহাল আছিল। শিংকেইটা ইমান দীঘল দীঘল হচল নেহে মোৱাটো ললাই দিলে চবে ভয় কৰিছিল। অকল আমৰ পিতাইহে বাদব পাৰিছিল। গোহাল হ'লেও চবৰে মৰম হচল কিহক জান, গোটেই পৰিয়ালটো গোহালৰ ওপৰতে ভৰসা হচল যে সেইকাৰণে। এদিন কি হল জান, আমি গাঁৱৰ মখনা কাইহঁতৰ বৰ ঘৰ হাৰি লৈছিল। পিতাই খাই খাব মাতল নেহে, গোকেইটা এৰাল দিয়া মোৱে পাল পুল সেইদিনা। পিতায়ো কৈ থৈ গ'ল, ঘৰ পিছফালে বাৰী চকতে গোকেইটা এৰাল দি থৈ আহিবগে দেই নীল। পিতাই কচি যেতিয়া উপায়ে নাহে কি কওঁ বা হয়। যেনে তেনে টানি টানি নিকেনে পিছফলক পোৱালংগি দেই। কজলাটো গছ এজোপাত বাট লওঁ, তাৰপিছত ৰঙাটো বাৰী চকতে থকা একাংশ তামোল চপাতে বাট লওঁ নেহে। গৰুকেইটা বেদাৰ পিছতে দুইটাকে ধানখিনি ফলক খেদাই খেদাই ৰছীকেইডাল জুখি চালং, ধানখিনি ঢিকি পাব না নেপায় বুলি কিনে। জখা মতে ৰছীকেইডাল চুটি কৰি দিলং। তাৰপিছত বাম চকে খাব বুলি বেঙা মিলি মিলি লত দি কেনে একে চাতে ঘৰ পালংহি দেই। এতিয়া কি কওঁ, আয়ৰ ঘৰত নাহেচোন, হাৰি লোৱাকে জালগি হপায়। তাৰপা ভাবলং এগামলামান ভাতকে দবাই লওঁ বুলি। সেই বুলি পোনে ভিতৰত সোমাইছিলং হে, পিছফালে মাৰাক ঘুম কোৱা শুনলং নেহে। ক'ত কি হল বা, ভিতৰ পৰা লত দি কেনে পিছফালক চাচংগি, মোৱা গৰুটোৱে একাংশ তামোল জোপা মাক কি ভাঙি পেলাল নেহে। একে অখাই টিংলো ঝাপ দি কেনে গৰুটো ওচৰ পালংগি নেহে। এমান জোৰত গৈ পাংমেনে এচমান ধান খাই পেলাল। তামোল জোপা পুই কেনেও এচমান ধান হেতাই পেলাল। কি হ'ব এতিয়া। সেইকেইডাল ধানৰ ওপৰতে গোটেই পৰিয়ালটো ভৰসা এদাই। ৰছীডালত ধুই কেনে টানি টানি যেনে তেনে বেলেগ এজোপা গছত বাট লওঁ। খাই খাই আহি আজি পিতায়ে মোৰ পিঠি ফালব, এনেও মদ খাই আহব। ভয়তে ভাবংতে মোৱাটো কাম নোকোৱা হৈ থৈ দিল নেহে। একেবাৰে যি হলে হ'ব বুলি উজনি চুকৰ ফলক পুৰা ভিয়াই ফটাই দিলং। গধূলি বিলিকালৈকে উজনি চুকৰ কোলামনহঁতৰ ঘৰতে থাকলং। সিহঁতৰ ঘৰতো কথাষাৰ ক'ব লাজ লাগিছি। সিফালে ঘৰতো বিচৰা বিচি লাগিছি হপায়। ঘৰত গ'লেও পিতাই পিঠি ফালব, কি কওঁ বা হয়। তাৰপা চব কথা বাদ দিলং দেই। ভাবলং ইয়াৰ পৰা ক'বাক যাংগি। মখখুটি গাঁৱত থকা মাহীহঁতৰ ঘৰক খজে খজে পনাই দিলং। সিহঁতৰ ঘৰক পাংগি মানে ৰাতি 8টামান বাজল নেহে। সিহঁতৰ ঘৰতো কথাষাৰ নকলং, এনেই ফুৰিব আহিছং বুলি মাহীক ঠগি থৈ দিলং। 3 দিনমান সেনেকে মাহীহঁতৰ ঘৰতে থাকলং। 3 দিনৰ পিছত ঘৰক যাংগি বুলি আহি কেনে ঘৰক নযোৱাকি একেবাৰে টাউন ফলক পনাই ফটাই দিলং। তাৰপিছত যি টাউন ফলক পনালঙে আৰু 10 বছৰমান ঘৰৰ পৰা একেবাৰে আঁতৰি থাকলং। টাউনত সেনেকে সিফালে এফালে কাম কৰি ভালেখিনি ধন ঘট লওঁ।
10 বছৰ মূৰত কি কওঁ কি নকওঁ বুলি ঘৰত গুচি আহোঁ বুলি ভাবলওঁ আয়েকে পিতায়েকে বহুত দিন হ'ল দেখি নাপাওঁ মনতো কৈছি কিবা কৈছি সেনেকৈ ভাবি পিনে 10 বছৰ মূৰত ঘৰত ওলালংহি মোক চবে ঘৰত দেখি পিনে অবাক হৈ থৈ দিল নেহে মোক হেনো চবে ক'ৰবাত মুই থাকল বুলি ভাবিছিলোঁ হেনো ইমান দিনৰ মূৰত দেখি কেনে চবে কেদা হেহা লগাইছি নেহে গাঁৱৰ চবে মোক কিমান দিনৰ মূৰত এহা দেখি চাবৰ কাৰণে একেবাৰে মানুহখিনি গিজৌ গিজৌ কৈছেহি নেহে তাৰপৰা চবে সুধিছে সেয়া ক'ত আছিলে কি কৈছিলেনো বুলি চব কথা গাঁৱৰ মানুহখিনিক মই বুজাই কৈ দিলওঁ তাৰপিছত ঘৰৰ পৰা পলাই গৈ পিনে টাউনত যিকেইটা ধন ঘটিছিলওঁ গাঁৱত যি টি কোবৰ লগত আৰম্ভ কৰি দিলওঁ সেনেকৈ আজি বহুত মই ধনী হলওঁ এতিয়া চবে মোৰ ওচৰকে সহায় বিচাৰি আহি আগতে দুখীয়া বুলি মোক কোনো পাত্তাই নিদিছিল হ'লেনো কি হ'ব দুখৰ কথা এতিয়া মোৰ আয়ো নাহায়া পিতায়ো নাহায়া মোৰ ভাগৰ বিয়াখনৰ পেটা নহ'ল ভাবিলে কেতিয়াবা ইমান বেজাৰ লাগি আকৌ কেতিয়াবা ভাবলে বাও লাগে সেই যে ৰঙা গৰুটোৱে তামোল জোপা নেভেঙা হ'লে আমাৰ পিতায়ৰ ভয়ত মই পলাই নোযোৱা হ'লে আজি কি হলংহেঁতেন তাকে কচং দেই মানুহখিনি সৎ মন নেথাকিলে ঘৰত থাকিলেও মিছা আৰু সৎ মন থাকিলে পৰত থাকিলেও ৰজা